নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুশীলনী 7.1 যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় সেইকেইটা তোমালোকক কৰি দিবলৈ চেষ্টা কৰিছোঁ গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা তেতিয়াহে পৰৱৰ্তী ভিডিঅ'সমূহ বনাবলৈ মই উৎসাহিত হ'ম এতিয়া তোমালোকে চোৱা এইটো প্ৰশ্নটোত কি কৈছে চতুৰ্ভুজৰ ACBD AC সমান AD আৰু AB এ এংগুল 1 সমদ্বিখণ্ডিত কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD ইয়াৰ পিছত আমাক কৈছে BC আৰু BD সম্পৰ্কৰ বিষয়ে তুমি কি ক'বা এতিয়া চিত্ৰটো যেহেতু দিয়াই আছে প্ৰশ্নটো তোমালোকে চিত্ৰটো চাই লোৱা এইটো চিত্ৰটোৰ পিছত তোমালোকে বিশেষ সূত্ৰটো প্ৰশ্নটোৰ পৰাই লিখি ল'বা মই বিশেষ সূত্ৰটো লিখি দিছোঁ প্ৰশ্নটোৰ পৰাই এতিয়া মই বিশেষ সূত্ৰটো লিখি লৈছোঁ বিশেষ সূত্ৰটোত লিখি লোৱা এনেদৰে দিয়া আছে ACBD এটা চতুৰ্ভুজ য'ত AC সমান AD আৰু AB এ কোণ এক সমদ্বিখণ্ডিত কৰিছে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD আমি এটো প্ৰমাণ কৰিব লাগে আমি লিখি লম প্ৰমাণ বুলি লিখি লৈছোঁ এতিয়া ইয়াত লিখি লম আমি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD এতিয়া এই ত্ৰিভুজ দুটাত আমি লিখি লৈছোঁ এতিয়া এইটো চিত্ৰ চোৱা তোমালোকে এই চিত্ৰৰ মতে তোমালোকে কথাখিনি বুজি লোৱা এতিয়া ইয়াত চোৱা AC আৰু AD এই দুটা হৈছে কি সমান বাহু আৰু এটা তোমালোকে চাব পাৰা BAC বুলি ক'লে এই কোণটোক বুজাইছে আকৌ BAD বুলি ক'লে এই কোণটোক বুজাইছে এই কোণ দুটা সমান হ'ব কাৰণ AB ডাল হৈছে ইয়াৰ A কোণটোৰ হৈছে সমদ্বিখণ্ডক মানে A কোণটোক সমানে দুভাগ কৰিছে আৰু এটা কথা তোমালোকে মই কি পালো বাহু পালো আৰু কোণ পালো কোণকেইটা সমান পালো আৰু বাহু এটা সমান বুলি ক'ব পাৰিলে আমি ক'ব পাৰিম যে ত্ৰিভুজ দুটা সৰ্বসম বুলি এতিয়া এই AB ডাল সাধাৰণ বাহু এইটো ত্ৰিভুজতো আছে এইটো ত্ৰিভুজতো আছে গতিকে এইখিনি কথাকে মই এতিয়া লিখি দিম চোৱা তোমালোকে এতিয়া মই লিখিম চোৱা কি বুলি লিখিম AC সমান AD এটো আমাক দিয়া আছে গিভেন বুলি লিখিছো দিয়া আছে ইয়াৰ পিছত লিখিব পাৰো এংগুল BAC সমান এংগুল BAD কিয় হয় আমি লিখিম যিহেতু AB এংগুল এৰ সমদ্বিখণ্ডক আৰু এটা পাম কি AB সমান AB এই বাহুটো কি হৈছে সাধাৰণ বাহু আমি লিখি দিব পাৰিম এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD এতিয়া আমি এটা বস্তু লিখিব পাৰো আমাক খুদিছিলে যে BC আৰু BD সম্পৰ্ক কি কৈছিলে এতিয়া BC সমান BD কিয় হ'ব এটো CPCT এটো আমি কি পাইছো সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ কি হয় সমান হয় গতিকে এটো আমি লিখি দিব পাৰো কি প্ৰমাণিত নিশ্চয় বুজি পালা তোমালোকে এইখিনি আমি প্ৰমাণিত বুলি লিখি দিলে হ'ব